আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আজিৰ শাস্ত্ৰ পাঠ ২ পিতৰ ১ নম্বৰ অধ্যায়ৰ ১৬ পৰা ২১ নম্বৰ পদ। কাৰণ আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ পৰাক্ৰমৰ আৰু আগমনৰ কথা তোমালোকক জনাওঁতে আমি বুদ্ধিৰে সজা গল্প কথাৰ অনুগামী নাছিলো, কিন্তু তেওঁৰ মহিমাৰ দেখা সাক্ষী আছিলো। কিয়নো এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁতেই মই পৰম সন্তুষ্ট। মহিমাযুক্ত প্ৰতাপেৰে তেওঁলৈ অহা এই বাণীৰ দ্বাৰাই তেওঁ পিতৃ ঈশ্বৰৰ পৰা সমাদৰ আৰু গৌৰৱ পাইছিল। আৰু আমি তেওঁৰ লগত পবিত্ৰ পৰ্বতত থাকোঁতে স্বৰ্গৰ পৰা অহা সেই বাণী নিজে শুনিলো, আৰু আমি ভাৱবাদীসকলৰ বাক্য আগতকৈ দৃঢ় হৈ থকা পাইছো। দিন নহয় মানে, আৰু তোমালোকৰ হৃদয়ত প্ৰভাতীয় তৰা উদয় নহয় মানে, আন্ধাৰময় ঠাইত পোহৰ দিয়া প্ৰদীপৰ সদৃশ সেই বাক্যলৈ যে তোমালোকে মন দিছা, ভাল কৰিছা। কিয়নো প্ৰথমে ইয়াকে জানিছা যে শাস্ত্ৰৰ কোনো ভাৱবাণী কওঁতাৰ নিজৰ ব্যাখ্যাৰ বিষয় নহয়, কাৰণ ভাৱবাণী মানুহৰ ইচ্ছাৰে কেতিয়াও অহা নাই, কিন্তু মানুহবিলাকে পবিত্ৰ আত্মাৰ দ্বাৰাই চালিত হৈ ঈশ্বৰৰ পৰা কথা পাই ক'লে। সেয়া আছিল ২ পিতৰ ১ নম্বৰ অধ্যায়ৰ ১৬ পৰা ২১ নম্বৰ পদ। পাচনি পিতৰে বিশেষভাৱে গুৰুত্ব দিছে ঈশ্বৰৰ বাক্যৰ বৈধতা বিষয়টোত। আজি পৃথিৱীত দুটা শক্তি আছে, অভিকেন্দ্ৰিক বল আৰু অপকেন্দ্ৰিক বল। অপকেন্দ্ৰিক বলে বস্তু এটাক কেন্দ্ৰৰ পৰা বাহিৰলৈ ঠেলি দিয়ে। যদি আমি এটা বল ৰছীৰে বান্ধি আঙুলিৰে ঘূৰাওঁ, তেন্তে বলটোৱে ৰছীডাল টানিব আৰু আঙুলিটোৰ পৰা আঁতৰি যাবলৈ চেষ্টা কৰিব। অভিকেন্দ্ৰিক বলটো ইয়াৰ বিপৰীত, ই কোনো এটা বস্তুক কেন্দ্ৰৰ ফালে টানি থাকে। এটা অভিকেন্দ্ৰিক বল আছে যিয়ে আমাক ঈশ্বৰৰ বাক্যৰ পৰা আঁতৰাই পৃথিৱীলৈ বা জাগতিকতালৈ টানি আনে। আনহাতে অপকেন্দ্ৰিক শক্তিটো হৈছে ঈশ্বৰৰ বাক্য। ইয়েই একমাত্ৰ শক্তি যিয়ে আমাক এই বিশ্ব ব্যৱস্থাৰ পৰা আঁতৰাই ঈশ্বৰৰ ওচৰলৈ লৈ যাব পাৰে। পাচনি পিতৰে আমাক কৈছে যে আমাৰ এটা কৰ্তৃত্ব আছে যাৰ ওপৰত আমি নিৰ্ভৰ কৰিব পাৰোঁ, আৰু সেয়া হৈছে ঈশ্বৰৰ বাক্য। বাইবেলখন যে প্ৰকৃততে ঈশ্বৰৰ বাক্য, সেইটো জনাৰ কিবা উপায় আছেনে? পিতৰে দৃঢ়তাৰে কৈছে যে আমি মানুহে ধূৰ্ততাৰে ৰচনা কৰা গল্প কথা অনুসৰণ কৰা নাই। বাইবেলখন কিছুমান মিছা কথাৰ সংকলন নহয়। বাইবেল কোনো সাধু কথা নহয়। বাইবেল কোনো কিংবদন্তীও নহয়, অন্ধবিশ্বাসো নহয়। বাইবেলখন ঐতিহাসিক আৰু বাস্তৱিক। পিতৰে কৈছে তেওঁ প্ৰভু যীশুৰ লগত থাকি সকলো দেখিছিল। পিতৰে পৰ্বতৰ ওপৰত অন্য ৰূপ ধৰা প্ৰভু যীশুকো দেখিছিল আৰু পুনৰুত্থিত যীশুকো লগ পাইছিল। সেয়েহে তেওঁ কোনো মনে সজা গল্প কথা কোৱা নাই। যি কৈছে নিজে দেখা আৰু নিজে অভিজ্ঞতা লাভ কৰা কথাই লিখিছে বুলি কৈছিল। বাইবেল যে সঁচাকৈ ঈশ্বৰৰ বাক্য, তাৰ এটা ডাঙৰ প্ৰমাণ হৈছে আখৰে আখৰে ফলিওৱা ভাৱবাণীবোৰ। প্ৰথম লিখাৰ সময়ত বাইবেলৰ 1/3তকৈ অধিক ভাগ আছিল ভৱিষ্যৎবাণীমূলক। ইয়াৰ বহুখিনি ইতিমধ্যেই আক্ষৰিক অৰ্থত ফলিয়ালে। গতিকে ইয়াক আৰু জল্পনা কল্পনা বা অন্ধবিশ্বাস বুলি গণ্য কৰাৰ কোনো স্থল নাই। এনেদৰে পূৰ্ণ হোৱা ভৱিষ্যৎবাণীবোৰ আমাৰ বাবে শাস্ত্ৰৰ সঠিকতাৰ অন্যতম ডাঙৰ প্ৰমাণ। বাইবেলত থকা ভৱিষ্যৎবাণীসমূহৰ 1/4 ইতিমধ্যেই ফলিয়ালে। বাইবেলৰ পুৰণি নিয়মত খ্ৰীষ্টৰ প্ৰথম আগমনৰ বিষয়ে 330টা ভৱিষ্যৎবাণী আছিল, আৰু সেই সকলোবোৰ আক্ষৰিক অৰ্থত পূৰ্ণ হৈছিল। কোনো মানুহে ইমান সঠিকভাৱে তেনেকৈ অনুমান কৰি কথাবোৰ লিখিব নোৱাৰে। সেয়া ঈশ্বৰৰ পৰা অহা বাক্যৰ বাবেহে তেনেদৰে ফলিওৱাটো সম্ভৱ। আমাৰ খ্ৰীষ্টীয় বিশ্বাসটো ঈশ্বৰৰ সেই জীৱন্ত বাক্যৰ ওপৰত প্ৰতিষ্ঠিত। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, বাইবেল তোমাৰ জীৱন্ত বাক্য, আৰু ইয়াৰ মাজেৰে তুমি আজিও আমাক কথা কোৱা। আমি বাইবেল অধ্যয়ন কৰা আৰু তাৰ কথাবোৰ জীৱনত প্ৰয়োগ কৰাৰ ক্ষেত্ৰত যেন কেতিয়াও অৱহেলা নকৰিম, আমাক এনে আশীৰ্বাদ কৰা। আজিৰ দিনটো তোমাৰ হাততে গতাইছো। ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত, আমেন।